পুনৰ পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত গুলিয়াগুলিত শ্বহীদ হৈছে মহম্মদ ইমতিয়াজ আৰু এইগৰাকী মহম্মদ ইমতিয়াজে দেশৰ বাবে ওলাই গৈছিল বিএছএফৰ জোৱান হিচাপে সীমান্তত সুৰক্ষা দিছিল এই মহম্মদ ইমতিয়াজে আৰু বৰ্তমান অৱস্থাত যুদ্ধবিৰতি উলংঘা কৰি সীমান্তত যি ধৰণৰ নিৰ্বিচাৰ গুলি চালনা কৰিছে নিৰ্লজ্জ পাকিস্তানে এই পাকিস্তানৰ এই গুলিয়াগুলি ঘটনাত এই মুহূৰ্তত দেশৰ বাবে শ্বহীদ হৈছে এইগৰাকী মহম্মদ ইমতিয়াজ এই মুহূৰ্তত দেশবাসীয়ে মহম্মদ ইমতিয়াজৰ প্ৰতি শ্ৰদ্ধা জনাইছে আৰু এই মুহূৰ্তত ভাৰত পাক উত্তেজনাৰ মাজতে এক দুখ খবৰ এই মুহূৰ্তত সমগ্ৰ দেশবাসীৰ বাবে ভয়ংকৰ আক্ৰমণত শ্বহীদ হৈছে বৰ্ডাৰ সিকিউৰিটি ফৰ্চৰ জোৱান মহম্মদ ইমতিয়াজ এছ পুৰাত প্ৰাণ গৈছে বিএছএফৰ উপ পৰিদৰ্শকগৰাকীৰ সীমান্তৰ গুলিয়াগুলিত শ্বহীদ হৈছে মহম্মদ ইমতিয়াজৰ এই মুহূৰ্তত দেশবাসীৰ বাবে এক দুখৰ খবৰ পুনৰ যুদ্ধবিৰতি উলংঘা কৰিছে চিৰবৈৰী পাকিস্তানে নিজৰ নিৰ্লজ্জ চৰিত্ৰ এই মুহূৰ্তত উদঙাই দিছে পাকিস্তানে আৰু সীমান্তত পাকিস্তানৰ বিৰুদ্ধে যুঁজি দেশৰ বাবে শ্বহীদ হৈছে এইগৰাকী মহম্মদ ইমতিয়াজ আমি এই মুহূৰ্তত এক দুখৰ খবৰ এই মুহূৰ্তত অসমবাসীৰ বাবে জনোৱাৰ চেষ্টা কৰিছো সমগ্ৰ দেশবাসীৰ বাবে এই মুহূৰ্তত এক দুখৰ খবৰ শোকত ম্ৰিয়মান হৈ উঠিছে দেশবাসী